মোৰ মাত্ৰ এটা চৰ্তহে আছে যিমান সোনকালে আপুনি সেই চৰ্ত পূৰণ কৰিব পাৰিব সিমান সোনকালে মই আপোনাক সকলোবোৰ মাটি সম্পত্তি লিখি দিম আনকি এই সকলোবোৰৰ পাছত আপুনি জেঠাইৰ দায়িত্বও ল'ব নালাগে চা ভালকে থাকিবি বাচি থাকিবি তহঁতৰ জীয়াই থকা মা দেউতাৰ কথাও চিন্তা কৰিবি হা ঐ অচি ছাৰে কোৱা শুনিছিলোঁ অহা কাইলৈ তোৰ দেউতাৰ এক্সিডেণ্ট হ'ব কি মোৰ দেউতাৰ এক্সিডেণ্ট হ'ব আমাৰ দেউতাৰ হত্যাকাৰীক বিচাৰি উলিয়াবলৈ আপুনি আমাক সহায় কৰিব লাগিব যিদিনা আমাৰ দেউতাৰ হত্যাকাৰীক বিচাৰি পাম সেইদিনাই সকলো সম্পত্তি আপোনাৰ নামত মই কৰি দিম কিন্তু মই তোমালোকক এই ক্ষেত্ৰত কেনেকৈ সহায় কৰিম খবৰটো ভাল লাগিব পুতেকে বাপেকক গাড়ীৰে খুন্দিয়াই মাৰিলে ছাৰ ছাৰ প্লিজ একো নকৰিব মই সকলো কম কিন্তু তোমালোকৰ মা দেউতাৰ ঘটনাটো আৰু মোৰ মা দেউতাৰ ঘটনাটোৰ মাজত কেনেকৈ সংযোগ আছে সেই একে অপৰাধীজনে এই ঘটনাটো কৰিছে বুলি তোমালোকে কেনেকৈ গম পালা আমাৰ হাতত প্ৰমাণ আছে বা এখেতক ডায়েৰীখন দেচোন এইখন ডায়েৰী ইয়াত সকলো কথা স্পষ্টভাৱে লিখা আছে ডায়েৰীখন দেখি আপোনাৰ নিশ্চয় মনত পৰিছে সেইদিনা এইখন ডায়েৰী মই ভিন্দুক দিবলৈ ঘৰৰ পৰা বাহিৰলৈ যাওঁতে আপুনি মোক কাৰ ডায়েৰী বুলি সুধিছিল এইখন তোমাৰ দেউতাৰ ডায়েৰী বুলি কৈছিলা বুজিলো কিন্তু মোৰ মা দেউতাৰ ঘটনাটো তোমাৰ দেউতাই কেনেকৈ জানিছিল আচল কথাটো হ'ল এইখন মোৰ দেউতাৰ ডায়েৰী নহয় তেখেতৰ এজন বন্ধু দেবেন শইকীয়াৰহে ডায়েৰী দেবেন শইকীয়া এই ডায়েৰীখনত লিখা আছে দেবেন শইকীয়া নামৰ ব্যক্তি এজনে তোমাৰ মা দেউতাৰ এক্সিডেণ্টটো প্ৰত্যক্ষভাৱে দেখিছিল আৰু প্ৰকাশ নামৰ ব্যক্তি এজনে ঘৃণনীয়ভাৱে এই কামটো কৰিছিল পিছলৈ তেওঁ এজন বিখ্যাত ব্যৱসায়ী হ'ল খাউন খুৰাই কৈছিল এক্সিডেণ্টৰ আগতে আপোনাৰ মা দেউতা হেনো খুৰাৰ ঘৰলৈ গৈছিল আৰু মাটিখিনি বিক্ৰী কৰি তেখেতৰ পৰা 25 লাখ টকা লগত লৈ আহিছিল তাৰ পাছত যেতিয়া এক্সিডেণ্টটো হৈছিল টকাখিনি কিন্তু তাত নাছিল এতিয়া সকলোতকৈ ডাঙৰ প্ৰশ্নটো হ'ল টকাখিনি তাৰ পৰা গ'ল ক'লৈ আৰু সেই টকাখিনিৰ কাৰণেই সেই ঘটনাটো হোৱা নাছিলতো খাউন খুৰা আৰু ককাৰ মতে এজন মানুহে হেনো আপোনাৰ প্ৰাণ ৰক্ষা কৰিছিল আৰু সেইজন আছিল প্ৰকাশ যদি দেবেন শইকীয়া আৰু প্ৰকাশ নামৰ ব্যক্তি দুজনে এই ঘৃণনীয় কামটো কৰিছে তেতিয়াহ'লে তেওঁলোক দুইজনকে বিচাৰি উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে বৰ্ণ মোৰ মতে আপুনি এবাৰ ডায়েৰীখন ভালদৰে পঢ়ক তাৰ পাছত আপুনি সিদ্ধান্ত ল'ব যে আপুনি আপোনাৰ দেউতাৰ মাৰ হত্যাকাৰীক বিচাৰি উলিয়াব নে নুলিয়ায় তোমালোকে কোৱা কথাবিলাক আৰু এই ডায়েৰীখনত লিখা কথাবোৰ যদি সঁচা তেতিয়াহ'লে সেই অপৰাধীজনক শাস্তি দিয়াবই লাগিব হেল্ল' হেল্ল' ৰং নাম্বাৰ বাইদেউ কোনে ফোন কৰিছিলে নাই এনেই মই আকৌ এওঁ ফোন কৰা বুলি ভাবিছিলোঁ পিছে নহয় ৰং নাম্বাৰহে আপোনাৰ যদি ভিন্দুৰ লগত কথা পাতিবলৈ ইচ্ছা আছিল মই ফোনটো লগাই দিওঁ নালাগে দে এওঁক ফোন কৰি আমনি নকৰিবি এওঁ তাতেই সুখত থাকক মোৰ কথা ক'লে তেওঁৰ অশান্তি বাঢ়িবহে অৰুন্ধতী অৰুন্ধতী বাইদেউ বৌ ঘৰত নাই ক'লৈ গ'ল মৰি বাহঁতৰ ঘৰলৈ গৈছে দাদাও গৈছে ফোন কৰিছিলে আহিবই হৈছে হেৰি নহয় বিনয় অৰুন্ধতীক আকৌ বায়েকৰ ঘৰতে থাকিবলৈ নিদিবি নাই নাথাকে কিয় থাকিব বৌ ঘৰ এইখনহে বৌয়ে ফোন কৰি কৰি আপোনাৰ খবৰ লৈয়ে আছে সময়মতে আপোনাক খাবলৈ দিছে আৰু এইবোৰ চিন্তা কৰি থাকিবলৈ হাক দিছে নকৰোঁ দে চিন্তা এইবোৰ চিন্তা কৰিনো কি লাভ
ঘৰখনৰ সমস্যাবোৰ শেষ নহ'বই যেন পাইছোঁ কি যে হৈ আছে এইবোৰ নহয় বৰ্ণৱ আপুনি যে সন্মতি জনালে তাৰ কাৰণে ধন্যবাদ আপুনি যদি সঁচাকৈয়ে এই ৰহস্যটো উলিয়াব বিচাৰে তেনেহ'লে আজিৰ পৰাই আপুনি ইয়াৰ লগত জড়িত হওক এনেও বহুত দেৰি হৈ গ'ল আৰু দেৰি কৰি লাভ নাই আমি সকলো আপোনাৰ লগত আছোঁ তাৰ মানে এই মানুহখিনি বিচাৰিবলৈ মই ভোগজানলৈ যাব লাগিব নালাগে ডায়েৰীখনত উল্লেখ কৰা মতে তেওঁলোক সকলো বৰ্তমান গুৱাহাটীতে আছে আৰু সেই ঘটনাটো হোৱাৰ পিছৰে পৰা প্ৰকাশ নামৰ ব্যক্তিজনে গুৱাহাটীত থকাৰ কথাই উল্লেখ কৰিছে কিন্তু সেই মানুহজনৰ ডিটেইলছ বিচাৰি হয়তো ভোগজানলৈ যাব লগা হ'ব পাৰে মই ভাবোঁ এই ক্ষেত্ৰত আমাক খাউন খুৰাই সহায় কৰিব পাৰিব মই তেখেতক লগ পাইছোঁ তেওঁ গুৱাহাটীতে আছে তেনেহ'লে আমি এটা কাম কৰোঁ আমি খুৰাৰ ওচৰলৈকে গৈ সকলোবোৰ কথা ভালকৈ জানি লওঁ ঠিক আছে মই তেখেতক লগ কৰিম ঠিক আছে চাওক ঘৰখনৰ বাবে আগতে কিবা এটা কৰিবলৈ আপুনি সুযোগ পোৱা নাছিল এইবাৰ এই সুযোগ নেহেৰুৱাব তুমি ঠিকে কৈছা অৰুন্ধতী মই বহু সময় নষ্ট কৰিলোঁ এতিয়াৰে পৰা মোৰ এটাই লক্ষ্য মোৰ ঘৰখনক অপকাৰ কৰা মানুহখিনিক মই বিচাৰি শাস্তি দিয়াবই লাগিব তেতিয়াহে হয়তো মোৰ মা দেউতাৰ আত্মাই শান্তি পাব হয়তো ককাৰ আত্মায়ো শান্তি পাব আৰু এটা কথা মনত ৰাখিবা এতিয়া সেইখন ঘৰৰ ভৱিষ্যত তোমাৰ হাতত তোমাৰ লক্ষ্য কেৱল সেই অপৰাধী কেইজনক বিচাৰি উলিওৱাৰে নহয় নিজক সংশোধন কৰাও হয়তো তুমি নিজক সংশোধন কৰিব পাৰিলে তোমাৰ ককাৰ আত্মাই শান্তি পাব এটা কথা মনত পেলোৱাচোন দস্যু ৰত্নাকৰেও বাল্মীকিলৈ পৰিৱৰ্তন হৈছিল গতিকে তুমি নিজক নিজে পৰিৱৰ্তন কৰিব নোৱাৰিবানে বৰ্ণৱ আমি সকলোৱে আপোনাক এইকাৰণে সহায় কৰিবলৈ আগুৱাই আহিছোঁ যাতে আপুনি শুদ্ধ পথলৈ ঘূৰি আহিব পাৰে আৰু আমাৰ সকলোৰে বিশ্বাস এদিন আপুনি ককাৰ আদৰ্শখিনি লৈ চৌধুৰী বংশৰ মান মৰ্যাদা অক্ষুণ্ণ ৰাখিব তোৰ প্ৰতিভাবোৰৰ কথা মই জানো তই মানুহৰ হেণ্ডৰাইটিং কপি কৰিব পাৰ মানুহৰ ভইচ কপি কৰিব পাৰ মানে মিমিক্ৰি কৰিব পাৰ তোৰ প্ৰতিভাবোৰ দেখি এনে লাগিছে তইতো এক্টৰ হ'ব লাগিছিল ক্ৰিমিনেল কিয় হলি হেৰুৱাখিনি হেৰুৱালোৱে এতিয়া মাত্ৰ আমি চাব লাগে যাতে হাতত থকাখিনিও নেহেৰায় মানে বৰ্ণৱে যদি নিজক সলনি কৰিব নোৱাৰে তেতিয়াহ'লে আমি কেতিয়াও সফল হ'লোঁ বুলি ক'ব নোৱাৰোঁ যিকোনো প্ৰকাৰে বৰ্ণৱ শুদ্ধ পথলৈ ঘূৰি অহাটোতহে আমি গুৰুত্ব দিব লাগে হাচিনুৰ মোক বেছি একো ক'ব নালাগে কেৱল এইটো কথা ক তই হেনো মানুহৰ হেণ্ডৰাইটিং কপি কৰিব পাৰ ছাৰ তোৰ প্ৰতিভাবোৰৰ কথা মই জানো তই মানুহৰ হেণ্ডৰাইটিং কপি কৰিব পাৰ মানুহৰ ভইচ কপি কৰিব পাৰ মানে মিমিক্ৰি কৰিব পাৰ তোৰ প্ৰতিভাবোৰ দেখি এনে লাগিছে তইতো এক্টৰ হ'ব লাগিছিল ক্ৰিমিনেল কিয় হলি বৰা ছাৰ এইখন লিখ এইখিনি কথা এইখন কাগজত লিখ হুবহু একে হ'ব লাগিব যদি লিখাখিনি হুবহু একে হয় তোৰ দেউতাৰৰ জীৱন বাচিব আৰু তোৰো জীৱন বাচিব লিখ ছাৰ ই পাৰিব ইয়াক আপুনি যিকোনো হাতৰ আখৰ দিয়ক ই একেবাৰে হুবহু লিখিব আপুনি কোনটো আচল কোনটো নকল ধৰিবই নোৱাৰে ঐ লিখ 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 ছাৰে যিটো কৈছে লিখ অঁ লিখ বাহ হুবহু একে ইমান ডাঙৰ প্ৰতিভা ইমান কম সময়ৰ ভিতৰত ইমান সুন্দৰকৈ লিখি দিলে হ'বনে ছাৰ নহ'ব আৰু এখন কাগজ লিখিব লাগিব বৰা হয়
কি চিন্তা কৰিছে ময়ূৰী? ভাবিছোঁ ভণ্টিৰ জীৱনটো এতিয়া কি হ'ব। ইমান চিন্তা নকৰিবা, সকলো ঠিক হ'ব। আমি মাত্ৰ বৰ্তমানটোৰ কথাহে চিন্তা কৰিব লাগে, বাকীখিনি ভগৱানৰ ওপৰত এৰি দিয়া। তেওঁ নিশ্চয় আমাৰ কাৰণে কিবা ভালেই ভাবি থৈছে। তোমাৰ কি লাগে বৰ্ণভেকি অপৰাধীকেইজন বিচাৰি উলিয়াব পাৰিবনে? এতিয়া অপৰাধীকেইজনক বিচাৰি উলিওৱাতে সকলো শেষ নহয়। অপৰাধীকেইজনক বিচাৰি উলিয়াব পাৰিলেও বৰ্ণৱৰ মাক দেউতাক বা তোমাৰ মা দেউতাকটো আৰু ঘূৰাই নাপাওঁ। হেৰুৱাখিনি হেৰুৱালোৱেই। এতিয়া মাত্ৰ আমি চাব লাগে যাতে হাতত থকাখিনিও নেহেৰায়। মানে বৰ্ণৱে যদি নিজক সলনি কৰিব নোৱাৰে তেতিয়াহ'লে আমি কেতিয়াও সফল হ'লোঁ বুলি ক'ব নোৱাৰোঁ। যিকোনো প্ৰকাৰে বৰ্ণৱ শুদ্ধ পথলৈ ঘূৰি অহাটোতহে আমি গুৰুত্ব দিব লাগে। ঠিকেই কৈছা তুমি, কিন্তু মোৰ মনে কয় সি এদিন নহয় এদিন সলনি হ'ব, আৰু এই ঘটনাটোৱে তাকো যথেষ্ট প্ৰভাৱ পেলাইছে। ঠিকেই কৈছা, মোৰো তেনেকুৱাই অনুভৱ হৈছে। তুমি আকৌ ইয়ালৈ কিয় আহিছা? অৰুন্ধতী, তুমি? মই আচলতে আপোনাকেই লগ কৰিবলৈ আহিছোঁ, সমীৰণক লগ কৰিবলৈ অহা নাই। খুৰা, আচলতে আমি এটা বিশেষ উদ্দেশ্য লৈহে আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি আমাক সহায় কৰিব লাগিব। আহাচোন, আহা আহা, বহাহি। বহা। এতিয়া কোৱাচোন, তোমালোকে কি উদ্দেশ্য লৈ আহিলা? আচলতে খুৰা, আমাৰ দুয়োকে আপোনাৰ সহায় লাগে। অৰুন্ধতী, তোমালোকক যি সহায় লাগে মই কৰিম। এতিয়া কোৱাচোন। খুৰা, আপুনি আগতে যেতিয়াই মোক লগ পায় তেতিয়াই মোৰ মা দেউতাৰ মৃত্যুৰ কথা কৈছিল। মোৰ ককাৰ পৰা মোৰ মা দেউতাৰ মৃত্যুৰ ৰহস্য জানিবলৈ কৈছিল। আপোনাৰ চাগে মনত আছে? এখেতে মোৰ ককাক অপমান কৰিছে। আমাৰ ঘৰত আহি এখেতে মোৰ ককাক অপমান কৰিব কিয়? বাবা, তই ভিতৰলৈ যা। তুমি চৌধুৰীৰ নাতি? তেনেহ'লে তোমাৰ ককাক সোধা, তোমাৰ পিতৃ মাতৃৰ মৃত্যুৰ কাৰণ কি? মনত আছে? ককাই মৃত্যুৰ আগত মোক কৈ গৈছে যে মোৰ মা দেউতাক কোনোবাই হত্যা কৰিছিল। এতিয়া মই সেই হত্যাকাৰীজনক বিচাৰিব খোজোঁ। এই ক্ষেত্ৰত আপুনি মোক সহায় কৰিব পাৰিবনে? তেনেহ'লে ইয়াছিনুৰ, তইতো তোৰ দেউতাৰ জীৱনটো বচাব নোৱাৰিবি। লিখ লিখ। খা খবৰ কৰিলে কোন কোন আছিল সেই খবৰটো পোৱা যাব। আপুনি সোনকালে খা খবৰটো লওক খুৰা। মোক মুঠতে দুজন মানুহৰ ঠিকনা লাগে। কাৰ কাৰ? প্ৰকাশ আৰু দেৱেন শইকীয়া। কিয় চিঠিখন দেখি আচৰিত হৈছ যে? নাই ছাৰ, মই এইখন লিখিব নোৱাৰিম। কিয় ভয় খাইছ? ভয় খাবলগীয়াটো একো নাই। এইখন চিঠি এজন আদৰ্শৱান শিক্ষকে আত্মহত্যাৰ আগমুহূৰ্তত লিখা ছুইচাইড নোট। সেইখন কাগজ দেখোন ইমান সোনকালে লিখি দিলে। এইখনো লিখ। নাই নাই ছাৰ, মই নোৱাৰিম। তেনেহ'লে ইয়াছিনুৰ, তইতো তোৰ দেউতাৰ জীৱনটো বচাব নোৱাৰিবি। লিখ লিখ।
বৰা ছাৰ এই কাগজ দুইখন ফৰেনচিক লেবলৈ পঠিওৱাৰ ব্যৱস্থা কৰক ইনভেষ্টিগেশ্যনৰ কাৰণে এণ্ড আই এম চিয়'ৰ এই কাগজ দুখনৰ হেণ্ডৰাইটিং একেজন মানুহৰে ওলাব ৰিপৰ্টটো অলপ সোনকালে অনাৰ ব্যৱস্থা কৰিব কাৰণ মই ভবাটো যদি সঁচা হয় তেন্তে ইহঁতৰ প্ৰতিভাক সন্মান জনাব লাগিব খুৰা মোৰ হাতত কিছুমান তথ্য আছে যাৰ যোগেদি মোৰ মা দেউতাৰ লগত কি হৈছিল এই কথাটো জানিব পাৰিম কিন্তু ভোগজানৰ সেই পুৰণি মানুহখিনিৰ লগত মই পৰিচিত নহয় সেই মানুহবিলাকৰ ঘৰ ঠিকনা ক'ত বৰ্তমান তেওঁলোক ক'ত আছে এই বিষয়ে জানিব পৰাটো মোৰ কাৰণে অসুবিধা হ'ব আপুনি যিহেতু ভোগজানৰ গতিকে এই সম্পৰ্কে আপুনি মোক সহায় কৰিলে মোৰ ভাল হয় তুমি খুব ভাল চিন্তা কৰিছা এই ক্ষেত্ৰত যি সহায় কৰিব লাগে মই তোমাক কৰিম আচলতে শান্তনুৰ হত্যাৰ বিচাৰ হ'ব লাগে খুৰা সেই সময়ত দেউতাৰ কোন কোন মানুহৰ সৈতে বন্ধুত্ব আছিল মা দেউতাৰ মৃত্যুৱে কোন কোন মানুহক বেছি উপকৃত কৰিলে সেই বিষয়ে বাৰু সেই সময়ত আপুনি কিবা শুনিছিল নেকি মানে কাৰোবাৰ ওপৰত আপোনাৰ সন্দেহ আছে নেকি চোৱা শান্তনুৰ লগত মোৰ কেৱল ব্যৱসায়িক সম্পৰ্কহে আছিল সেই সময়ত শান্তনুৱে ভোগজানত এখন ফাৰ্ম খুলিব বিচাৰিছিল আৰু এই ক্ষেত্ৰত ভোগজানৰ ডেকালৰবিলাক তেওঁৰ লগত চামিল হৈছিল খা খবৰ কৰিলে কোন কোন আছিল সেই খবৰটো পোৱা যাব আপুনি সোনকালে খা খবৰটো লওক খুৰা মোক মুঠতে দুজন মানুহৰ ঠিকনা লাগে কাৰ কাৰ প্ৰকাশ আৰু দেবেন শইকীয়া খুৰা এই দেবেন শইকীয়া নামৰ মানুহজনৰ এখন ডায়েৰী মোৰ দেউতাৰ হাতত আছে আৰু সেই ডায়েৰীখনত উল্লেখ আছে যে প্ৰকাশ নামৰ মানুহ এজনে এই হত্যাকাণ্ডটো কৰিছে আপুনি যে ককাক কৈছিল খুৰা এক্সিডেণ্টৰ আগতে এখেতৰ মাক দেউতাক আপোনালোকৰ ঘৰলৈ গৈ মাটিখিনিৰ বিনিময়ত 25 লাখ টকা লগত লৈ আহিছিল আৰু তেওঁলোকৰ লগত এজন প্ৰকাশ নামৰ ড্ৰাইভাৰ আছিল এতিয়া মোৰ সন্দেহ হৈছে খুৰা যে কেনেবাকৈ সেই প্ৰকাশ নামৰ ড্ৰাইভাৰজন আৰু সেই ডায়েৰীখনত উল্লেখ থকা প্ৰকাশ নামৰ মানুহজন এই দুজন একেই নহয়তো অৰুন্ধতী চৌধুৰী খুৰাই কিন্তু সেইজন মানুহে এনে কাম কৰিব নোৱাৰে বুলি বাৰে বাৰে কৈছিল যিকে নহওক খুৰা আপুনি সেই মানুহ দুজনৰ ঠিকনা আৰু ফটো মোৰ কাৰণে যোগাৰ কৰি দিয়ক মই বাৰু নিশ্চয় চেষ্টা কৰিম এই সম্পৰ্কে মই আপোনাৰ ওচৰলৈ আকৌ আহিম ঠিক আছে আহিবা আজিলৈ উঠিছোঁ ব'লা অৰুন্ধতী আহিছোঁ খুৰা হঠাৎ বৰ্ণৱে মাক দেউতাকৰ মৃত্যুৰ কাৰণ বিচাৰিলে যে বাৰু যি কি নহওক যদি সলনি হয় ভাল কথা মলয়া জোৰণীয়া জেনাকু রোদ বি